সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ভোগালী সকলোৰে বাবে ভোগৰ হওক, সুখৰ হওক, সমৃদ্ধিৰ হওক। এই ব্লগটোত মই ভোগালী বিহুৰ অলপ সৰু যি প্ৰস্তুতি আৰু কেনেকৈ পৰিয়ালবৰ্গৰ লগত চেলিব্ৰেট কৰিলোঁ তাৰে অকণমান সৰু ক্লিপছ দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব আৰু ভাল পালে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবাৰেই নাই মোৰ, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। থেংক ইউ। এইবাৰ ভোগালীত আমি দুটাকৈ চিতল মাছ লটাৰীত পালোঁ। চাওকচোন কেনে মজা নহয়নে? উৰুকাৰ নিশা আমি এইদৰে চুঙাত বেম্বো শ্বুটৰ লগত চিকেন বনাইছিলোঁ। খাবলৈ বৰ ভাল হৈছিলে। আমাৰ ঘৰৰ ওচৰত থকা পাকঘৰ ৰেষ্টুৰেণ্টত এইদৰে ভোগালী বিহুৰ মেজি জ্বলোৱাৰ প্ৰস্তুতি কৰিছিল। তো তাত আমিও এইদৰে ভাগ লৈছিলোঁ মেজি জ্বলোৱা কাৰ্যসূচীত আমাৰ বন্ধুবৰ্গৰ লগত। খুব ভাল লাগিছিল, ধুনীয়া পৰিৱেশ এটা আছিল। আমাৰ ঘৰতো সৰুকৈ এটা মেজি সজা হৈছিলে আৰু তাতে বহি আমি পৰিয়ালবৰ্গ সকলোৱে মিলিজুলি আশীৰ্বাদ লওঁ আৰু প্ৰাৰ্থনা কৰোঁ যাতে ভোগালী সকলোৰে কাৰণে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে, লগতে বিপদ বিঘিনি সকলোবোৰ নাশ কৰি সকলোৱে ভাল কৰে তাৰে কামনা কৰোঁ।